আয়া একদম নিজৰ মনৰ পৰা কলো মই আমাৰ ব্লগটো ভালকে চাবি আৰু আয়া 2 ডিসেম্বৰ 2 ডিসেম্বৰ 2 ডিসেম্বৰ 2 ডিসেম্বৰ 2 ডিসেম্বৰ 2 ডিসেম্বৰত আহি আছে ৰং চেনত 7টা বজাত সকলো চাবি আৰু আহি আছে 2 ডিসেম্বৰৰ পৰা চাবি কিন্তু সকলোৱে নাচাকে একেবাৰে থাকবি আৰু তই চাল লগতে ঘৰৰ মানুহকো দেখাবি দেই যোৱাবেলি দৰে যেতে খাপলাংকা যিদৰে আমাক মৰম চেনে দিছিলে সেইদৰে যাতে আমাক আপোনালোকে মৰম চেনে দিয়ে নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে হয়তো গমেই পাইছে মই ক'ত আছো আৰু কিয় আছো 2 ডিসেম্বৰৰ পৰা ৰঙত সম্প্ৰচাৰিত হ'ব লগা এই খাপলাকাই ধাৰাবাহিকখনৰ শ্বুটিং স্পটত বৰ্তমান এনেকৈ ধুনীয়াকৈ শ্বুটিং চলি আছে মোৰো এটা দুটা চিন হ'ল আৰু দুটামান হ'ব গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু এনেকৈ শ্বুটিং চলি আছে আৰু এতিয়া আৰু চাহ ব্ৰেক হৈ আছে আৰু ছাৰ এয়া হয় নমস্কাৰ আমাৰ চিৰিয়েলখনৰ নামটো হ'ব এইবাৰ খাপলাকাই আৰু চিৰিয়েলখন ৰঙত বাজিব ৰঙত সম্প্ৰচাৰিত হ'ব নিশা 7 বজাত অহা ডিচেম্বৰ মাহৰ 2 তাৰিখৰ সোমবাৰৰ পৰা শনিবাৰলৈ আপোনালোকে চাবলৈ নাপাহৰিব সঁচাকৈ চাব মৰম দিব মই আশা ৰাখিছোঁ যোৱাবেলি দৰে যেতে খাপলাংকাই যিদৰে আমাক মৰম চেনে দিছিলে সেইদৰে যাতে আমাক আপোনালোকে মৰম চেনে দিয়ে আৰু কিবা ভুল থাকিলে আমাক আঙুলিয়াই দিব ভাল ছাৰ এই কি বুলি কয় চিৰিয়েলখনৰ বাকী আগৰ কেৰেক্টাৰবিলাক থাকিব নে আকৌ নতুন সময় আছে দিয়ক এতিয়া তাৰমানে অলপ সমিশ্ৰণ কৰিছোঁ নতুনো কৰিছোঁ অলপ নতুনত্ব লাগে যিহেতুকে মানুহক এটা বস্তুকে চাই থাকিব কেনেকুৱাকৈ তথাপিও নতুন কৰিছোঁ নতুন খাপলাংকাই আহিছে এইবাৰ আৰু নতুন ৰহিলা আহিছে আৰু নতুন মাকে আহিছে আৰু বাকী আমাৰ পুৰণা আৰ্টিষ্টো কিছু থাকিব যেনে ধৰক হাপা থাকিব চেনি থাকিব ধৰক কেকৰি থাকিব আৰু বেংক থাকিব এনেকৈ থাকিব আৰু বৰলাকাইত চেনেল বিহি হিচাপে আছিলে এবাৰ আমাৰ চেলফি বাইদেউ কেনেকুৱা লাগিছে ইয়াতে আহিটো ভালে লাগিছে এতিয়া চিনবিলাকো কৰি ভাল লাগি আছে এতিয়া আপোনালোকৰ ওপৰত নিৰ্ভৰ আপোনালোকে মৰম দিলে নিশ্চয় আমি আগুৱাই যাম আশীৰ্বাদ কৰিব ডিচেম্বৰ 2 তাৰিখৰ পৰা ধুনীয়াকৈ 7 বজাত খাপলাংকাই চাব এনেকৈ আৰু আমাৰ শ্বুটিং চলি আছে মোকো এটা কেৰেক্টাৰত মানে যোৱা কেৰেক্টাৰটোৱে থাকিল বেঙে থাকিব কিন্তু অকণমান এবাৰ অলপ বেলেগ হ'ব কেৰেক্টাৰটো মানে অলপ কাৰবাৰখিনি বেলেগ হ'ব আৰু ইতিমধ্যে যিহেতু কৈছে আৰু এনেকৈ গোটেইখিনি আমাৰ আছে চব কেৰেক্টাৰবিলাক আছে এয়া বাইদেউৰ কেৰেক্টাৰটো কি হ'ব এবাৰ মোৰ কেৰেক্টাৰ আছে মানে ডাঙৰ মাকে খাপলাংকাইৰ মই ডাঙৰ ঘৈণীয়েক সেইটো এবাৰ প্ৰথম কৰিছোঁ খাপলাংকাইত বঢ়িয়া একদম গজেন্দা আপুনি কেমেৰা কৰি আছে হয় একদম কেনে হ'ব কো কেমেৰা বেগত আপুনি কেনে পাইছে বহুত ভাল লাগিছে এইবাৰ কৰি আগতকৈ কিঠি আপোনালোকে আৰু মধ্য কিবা পাব আৰু একদম পুৰা ভাল পাব এয়া আৰু এইফালে আছে ধুনীয়াকৈ ৰহিলা কোৱা অনুভৱ বহুত বেছি ধুনীয়া আৰু মানে যোনটো মই কেৰেক্টাৰ কৰি আছোঁ বহুত বেছি মানে মোৰ কাৰণে টাফ হয় কাৰণ এইটো ভাষা মই ফাৰ্ষ্ট টাইম কৈ আছোঁ আৰু এইবাৰ মই 100% বিশ্বাস আপোনালোকে বহুত ধুনীয়াকৈ আঁকোৱালি ল'ব এখন মানে ধাৰাবাহিক বহুত হাস্যমধুৰ হয় গতিকে আপোনালোকে সকলোৱে চাব আহি আছে 2 ডিচেম্বৰৰ পৰা একবাৰ ৰহিলা ষ্টাইলত আহি আছে 2 ডিসেম্বৰৰ পৰা চাবি কিন্তু সকলোৱে নাচাকে একেবাৰে থাকবি আৰু তই চাল লগতে ঘৰৰ মানুহকো দেখাবি দেই পিলিঙা নাহা কাৰণে মনটো বেয়া হৈছে মনটো বেয়া লাগছে ৰ মোৰ ডাঙৰ ভাই আছে মাৰিয়ে দেখে খালি মোক বঢ়িয়া একদম মানে ধুনীয়াকৈ তাই মানে ট্ৰাইবেল ভাষাটো ক'ব চেষ্টা কৰিছে বহুত বেছি ভাল পাব আপোনালোকে এয়া চাই থাকক দেখাই আছো আচ্ছা এয়া ধুনীয়াকৈ ডাইৰেকশ্যন কৰি আছে কৈ দিয়া কিবা এটা হেল্ল' গাইজ কি খবৰ খুব ভাল খবৰ আপোনালোকৰ মাজলৈ আমাৰ খাপলা পাৰ্ট 2 আকৌ আহি আছে ৰং চেনেলত ডিচেম্বৰ 1st উইকৰ পৰা গতিকে আপোনালোকে চাব আগৰ দৰে মৰম আশীৰ্বাদ কৰিব বুলি বহুত আশা কৰিলোঁ ধন্যবাদ ইফালে মই পাকঘৰত গৈ ইফালে কোন আয়া পুৰা নাক শুই আছে দেখোন ভাগৰ লাগছি নেকি উঠ পুৰা ভাল লাগিছে মোৰ আৰু কিবা ভ্লগ এটা বনাইছো মই ভ্লগ কি ভ্লগ তেৰি ফেচবুকত যাই আছে নেকি দামাই মানুহ চাই আছে আপোনাক মই ক'ব নোৱাৰো দেখোন কিবা এটা কৈ দি আয়া একদম নিজৰ মনৰ পৰা কলো মই আমাৰ ব্লগটো ভালকে চাবি আৰু কি ক'ব লাগিব ডিচেম্বৰত আহি আছে ৰং চেনত 7টা বজাত সকলো চাবি আৰু হাঁহিটো মাৰি দিয়ক হেৰিটো খোৱা নাই নেকি বৰষুণ ৰাতিপুৱা দিলং এতিয়া আৰু দিব লাগিব আৰু একদম নিজৰ বুলি কলংটো বঢ়িয়া একদম খাই বে শুই আছিলে চাগে খাই বে শুই আছে আৰু দে শুই থাক দে ডিস্টাৰ্ব
এইয়া একদম বহুত কষ্ট কৰি শ্বুটিং কৰি আছে বহুত কষ্ট কৰিছো এইবোৰ এক্টিং নাহে অলৰেডি ৰাহুল দাক তপস্যা কৰি কাম কৰি আছো আৰু এওঁলোক আছে এওঁলোকে সাহস উৎসাহ দি আছে কাৰণে মই সাহস দি আছে উৎসাহ দি আছে তেতিয়া মই পুৰা চেষ্টা কৰি আছো কিন্তু এতিয়াও অহা নাই কিন্তু চেষ্টা কৰিছো আহিব বুলি আশা কৰো যিহেতু এওঁলোকক লগ পালো নাই আহিব একদম চেষ্টা ঘূৰি থাকিলে চাব নখৈ যায় আৰু আপুনি ডাঙৰ হলে পাৰব মোৰ মই ডাঙৰ পুৰা পাৰিম আৰু বুঢ়া হলে যিহেতু আমাৰ ৰাহুল দা নাই তেখেতৰ মানে কেৰেক্টাৰটো দাদাই কৰিছে যিহেতু ৰাহুল দা এতিয়া নাই ৰাহুলে পুনৰ জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰি আছো ৰাহুল দা যদি 100% গাই মই 10% কৰিব চেষ্টা কৰো আৰু তেতিয়া ৰাহুল দা ধৰ জীয়াই থাকিব তেতিয়া মোৰো ভাল লাগিব আৰু সেইকাৰণে চেষ্টা কৰি আহিছো যদি কিবা এটা ভুল পাইছে আপোনালোকে হিগুদাই মেলি ল'ব আৰু ন একদম ধুনীয়াকৈ আপোনালোকে ক'লে ছাপোৰ্ট কৰিব ৰং চেনেলতে আহি আছে আপোনালোকে চাব আৰু ইয়াৰ বাইদেৱে কি ধুনীয়া কেৰেক্টাৰ কৰি আছে এয়া এইবিলাক শ্বুটিঙতে কিবা যা যোগাৰ কৰি আছে ৰ'ব বাইদেৱে আৰু এইফালে ধুনীয়াকৈ সজাই থৈছে আমাৰ মানে ইয়াতে এইবিলাক যেতিয়া দৰকাৰ হয় তেতিয়া মানে এই ট্ৰেডিশ্যনেল বস্তুবিলাক মানে ইউজ কৰা হয় আৰু ইয়াতে ৰাখি থৈছে ধুনীয়াকৈ আৰু এইবিলাকে আমাৰ ছেটিংছবিলাক এইবিলাক ঘৰ এনেকৈ ধেমালি ফূৰ্তিৰ মাজেৰে আমাৰ কাম চলি আছে আৰু এতিয়া আমি আহি গ'লো আহি মোৰ লগত আছে বাইদেউ একদম ওচৰা ওচৰি মানুহ লগ পাই গেলো এবাৰ কোনে পায় টংলা আৰু এইফালে বাইদেউৰ হৰিচিঙাই প্ৰায় আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো আৰু আহি থাকিব ধমাকা ব্লগ আপোনালোকে কেনেধৰণৰ ভিডিঅ' চাই ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু পেজটো ফ'ল' কৰি দিয়ক এতিয়া একদম বঢ়িয়াকৈ বাই